এইখন চৰকাৰ বিফল হৈছে আৰু এতিয়া বানপানী হৈছে। এজাক বৰষুণ আহিলে গুৱাহাটীখন ডুবি যায়, ইয়াত জাহাজ লগাৰ নিচিনা পৰিৱেশ হয়। কিন্তু তেখেতলোকে কি কৈছে গুৱাহাটীৰ কথা, যে মেট্ৰ' আনিব, নহয়নে? বাজেটত মেট্ৰ' কথা কৈছে। এইকাৰণে এইখন চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। গুৱাহাটীখনকে তেখেতলোকে লাষ্ট 10 বছৰে এই বানপানীৰ সমস্যাটো সমাধান কৰিব পৰা নাই। আৰু তেখেতলোকে বৰ কথা বাজেটত কি কৈছে, মেট্ৰ' কথা কৈছে। সেইকাৰণে মই কৈছোঁ যে এইখন চৰকাৰে সকলো ক্ষেত্ৰতে মানুহক কেৱল ঠগি আছে আৰু কেৱল এটাৰ পাছত এটা সপোন দেখুৱাইছে। আৰু বাজেটতো আপোনালোকে দেখিলে বহু কথা তেখেতে স্কিপ কৰিছে। 6 নং দফা কথাটো তেখেতে উল্লেখ কৰা নাই, তাত বাজেট এলোকেশ্যন কৰা নাই। অসম দৰ্শন, যিটো অসম দৰ্শন এখন পপুলাৰ স্কিম, নামঘৰৰ কথা আছিলে, এই বাজেটত সেই অসম দৰ্শনৰ কথাও নাই, সত্ৰৰ কথাও নাই, মাজুলীৰ উন্নয়নৰ ক্ষেত্ৰত একো নাই। তেখেতলোকে যিখিনি খিলঞ্জীয়াৰ কথা কয়, বসুন্ধৰা 4 আনিছে, কিন্তু বসুন্ধৰা 4ত চিডুল ট্ৰাইব আৰু চিডুল কাষ্টৰ কি পদক্ষেপ ল'ব সেইটোও নাই। সেইকাৰণে আমি অনুভৱ কৰিছোঁ এইখন চৰকাৰে কেৱল বাকী আৰু ফাঁকিত চলি আছে। আৰু এই বাজেটখন অন্য একো নহয়, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। USTMক দুখ দি থাকিলে হ'ব নি? তেখেতে চলিউশ্যন কৰক। এইটোতো আমাৰ যিটো যোৰাবাটৰ পানীটো, সেইটো মানে আজিৰ নহয় যে এজাক বৰষুণ দিলে সদায় হৈ যায়। কালিতো 5 ঘণ্টা 6 ঘণ্টা ব্লক হৈছে। আমিও এই বানপানীত ঘূৰি গৈছে কেতিয়াবা, আমি আমাৰ নগাঁৱলৈ ঘূৰি গৈছোঁগৈ। সেইকাৰণে এইখন চৰকাৰে কেৱল কাৰোবাৰ ওপৰত দুখ থাপি দিলে নহ'ব, তেখেতলোকে বিহিত ব্যৱস্থা লওক। যোৰাবাটৰ পানীটোৱে যদি তেখেতে ঠিক কৰিব নোৱাৰে, বাকী সমস্যা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।